ধ্যান যুগত ইয়াৰ আগৰটো শ্লোকত কোৱা হৈছিলে কিদৰে যোগাভ্যাস কৰিবৰ বাবে নিৰ্জন ঠাইলৈ গৈ মাটিত ওখ বন পাৰি তাৰ ওপৰত হৰিণাৰ ছাল পাৰি তাৰ ওপৰত কোমল কাপোৰ লৈ এখন আসন তৈয়াৰ কৰি ল'ব লাগে, যিখন আসন বৰ ওখও হ'ব নালাগে বৰ চাপৰো হ'ব নালাগে আৰু পবিত্ৰ ঠাইত প্ৰতিষ্ঠিত হ'ব লাগে। তাৰ পাছত নিজৰ মন ইন্দ্ৰিয় আৰু ক্ৰিয়াসমূহক নিয়ন্ত্ৰিত কৰি মনটোক এনে এটা নিৰ্দিষ্ট বিন্দু স্থিৰ কৰি ৰাখি যোগীজনে সুদৃঢ়ভাৱে বহি লৈ যোগাভ্যাস কৰিব লাগে। এতিয়া 13 নম্বৰ শ্লোকত 13 আৰু 14 নম্বৰ শ্লোকত এইদৰে কৈছে, সমম কায়ো শিৰোগ্ৰীৱম ধাৰ্যনা অচলম স্থিৰা সম্প্ৰেক্ষ্য নাসিকা অগ্ৰম স্বম দিশা স অবলোকয়না प्रशांतात्मा विगतिभि ब्रह्मचारी व्रते स्थिता मन संयममश्चिता युक्त आशित मत परा। দেহা ডিঙি আৰু মূৰটো পোনকৈ ৰাখিব লাগে, নিজৰ নাকৰ আগটোলৈ একেথৰে চাব লাগে, মনটো শান্ত আৰু সংযত কৰি ৰাখিব লাগে, মনত কোনো ভয় ৰাখিব নালাগে, কোনো যৌন সম্পৰ্কৰ কথা ভাবিব নালাগে। অৱশ্যে যিজন মানুহে শাস্ত্ৰীয় বিধান অনুসৰি বিবাহিত জীৱন যাপন কৰে আৰু কেৱল নিজৰ পত্নীৰ লগতেহে সকলো বিধি বিধান মানি যৌন সম্পৰ্ক ৰাখে তেওঁকো কিন্তু ব্ৰহ্মচাৰী বুলি কোৱা হয়। তেনে এজন সংযমী গৃহস্থ ব্ৰহ্মচাৰীয়ে ভক্তি পন্থাত ঠাই পাব পাৰে। এনেদৰে আসনত বহি হৃদয়ত কেৱল মোকেই ধ্যান কৰিব লাগে আৰু মোকেই জীৱনৰ শেষ লক্ষ্য বুলি ল'ব লাগে বুলি ভগৱানে কৈছে। ব্ৰহ্মৰ আচৰণ হ'ল নিয়ত কৰ্ম, যজ্ঞৰ প্ৰক্ৰিয়া, যাক কৰাজন সনাতন ব্ৰহ্মত প্ৰৱেশ কৰে। ইয়াক কৰিবৰ সময়ত বাহিৰৰ স্পৰ্শ মন আৰু সকলো ইন্দ্ৰিয়বিলাকৰ স্পৰ্শ বাহিৰতে ত্যাগ কৰি চিত্তক ব্ৰহ্মাচিন্তনত শ্বাস প্ৰশ্বাসত ধ্যানত লগায়। যেতিয়া মন ব্ৰহ্মত আছে যদি তেতিয়া বাহ্যস্মৰণ হয় তেতিয়াহ'লে মন কেনেকৈ লাগিল, ক'ত লাগিল? বিকাৰ শৰীৰত নাথাকে, মনৰ ঢৌত থাকে। যেতিয়া মন ব্ৰহ্মচৰণত লাগিছে তেতিয়া অকল জননেন্দ্ৰিয়ৰে সংযম নহয়, সকলো ইন্দ্ৰিয় সংযম হৈ স্বাভাৱিক হৈ পৰিব। সেয়ে ব্ৰহ্মৰ আচৰণত স্থিত থাকি ভয়ৰহিত আৰু উত্তম প্ৰকাৰে যাৰ অন্তঃকৰণ শান্ত আছে, মনক সংযত কৰি ৰাখিছে, মোতেই লাগি থকা চিত্তৰে মোৰ পৰায়ণ হৈ স্থিত হোৱা, এনে কৰাৰ পৰিণাম কি হ'ব ইয়াৰ বিষয়ে পৰৱৰ্তী শ্লোকত ভগৱানে এইদৰে কৈছে, युजन एवं सदा आत्मनां योगी नियतमानसः शान्तिं निर्वाण परमां मत्स्य संस्थां अधिगच्छति। অনবৰতে দেহ মন আৰু কাৰ্যকলাপৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি মন স্থিৰ কৰি যোগ অভ্যাস কৰি থকা যোগীয়ে সংযত মনেৰে পাৰ্থিৱ জীৱনৰ পৰা বিৰতি লাভ কৰি ভগৱানৰ শান্তিপূৰ্ণ ৰাজ্যত বা কৃষ্ণৰ ধামত প্ৰৱেশ কৰিবলৈ পায়। না অতি অসতা তু যোগ অস্তি না সা একান্তম অনশ্বতা না সা অতি স্বপ্নশীলস্য জাগ্ৰত না এব স অৰ্জুন। হে অৰ্জুন, অধিক ভোজনকাৰী, নিতান্ত অনাহাৰী, অধিক নিদ্ৰাপৰায়ণ আৰু উজাগৰে থকা মানুহো যোগী হ'ব নোৱাৰে। আহাৰ আৰু নিদ্ৰাৰ ক্ষেত্ৰত এজন যোগীয়ে কেনেধৰণৰ বিধি মানি চলিব লাগে এই বিষয়ে ইয়াত কোৱা হৈছে। অধিক ভোজন কৰাৰ অৰ্থ হ'ল সুস্থভাৱে জীয়াই থাকিবৰ বাবে যিখিনি আহাৰৰ প্ৰয়োজন তাতকৈ অধিক আহাৰৰ ভোজন। খাদ্য বীজ, শাক পাচলি, ফল মূল আৰু গাখীৰ যিহেতু যথেষ্ট পৰিমাণে পোৱাই যায়, সেইবাবে মানুহে জন্তুৰ মাংস ভক্ষণ কৰাৰ প্ৰয়োজন নাই। ভগৱত গীতাৰ মতে শাক পাচলি ফল মূল আদি সৰল খাদ্যবিলাকেই সাত্বিক আহাৰ। যিজনে কেৱল ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে ভোজন কৰে, কেৱল নিজৰ বাবে আহাৰ ৰান্ধে আৰু কৃষ্ণক অৰ্পণ নকৰাকৈ খায়, তেওঁ পাপকে ভক্ষণ কৰে। যিজনে পাপযুক্ত আহাৰ গ্ৰহণ কৰে আৰু নিজৰ বাবে নিৰ্দিষ্ট কৰি দিয়া আহাৰতকৈ অধিক পৰিমাণৰ আহাৰ খায়, তেওঁ নিৰ্দোষভাৱে যোগ অভ্যাস কৰিব নোৱাৰে। কৃষ্ণক অৰ্পিত কৰি তেওঁৰ উচ্ছিষ্ট প্ৰসাদ ৰূপে গ্ৰহণ কৰা আহাৰেই উত্তম আহাৰ।
কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে আগতে কৃষ্ণক নিদিয়াকৈ একো আহাৰ গ্ৰহণ নকৰে। গতিকে কেৱল কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনেহে যোগ চৰ্চাত সিদ্ধি লাভ কৰিব পাৰে। যিজনে নিজে নিজে লঘোণ থকাৰ নিয়ম এটা কৰি লৈ কৃত্ৰিমভাৱে আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে, তেওঁ যোগ অভ্যাস কৰিব নোৱাৰে। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে শাস্ত্ৰৰ বিধান অনুসৰিহে উপবাস কৰে। তেওঁ এনে লঘোণ দি নাথাকে আৰু প্ৰয়োজনতকৈ অধিক পৰিমাণে ভোজনো নকৰে। সেইবাবে তেওঁ যোগাভ্যাস কৰিবৰ যোগ্য। প্ৰয়োজনতকৈ বেছিকৈ ভোজন কৰোঁতাজনে শুওঁতে বৰকৈ সপোন দেখে। ফলত তেনেলোকে প্ৰয়োজনতকৈ সৰহ সময় শুবলগীয়া হয়। নিতৌ 6 ঘণ্টাতকৈ সৰহ সময় হোৱা উচিত নহয়। 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টাতকৈ অধিক সময় শোৱা মানুহজন নিশ্চয় তমোগুণৰ প্ৰভাৱত পৰি আছে। তমোগুণৰ প্ৰভাৱত পৰা মানুহ এলেহুৱা হয় আৰু তেনে মানুহৰ বেছি সময় ধৰি শুই থাকিবৰ মন যায়। তেনে মানুহে যোগাভ্যাস কৰিব নোৱাৰে। যুক্তাহাৰ বিহাৰস্য যুক্ত চেতস্য কৰ্মসু যুক্ত স্বপ্নৱবোধস্য যোগ ভৱতি দুঃখঃ। যাৰ আহাৰ বিহাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আছে, যিজনে কামবিলাক কৰোঁতে নিয়মীয়া পৰিমাণে পৰিশ্ৰম কৰে, যিজনে নিয়মীয়া পৰিমাণে শুৱে বা জাগি থাকে, তেওঁ যি যোগৰ অভ্যাস কৰে সি জড়জাগতিক কষ্ট দূৰ কৰিব পাৰে। আহাৰ, নিদ্ৰা, মৈথুন আৰু ভয় হ'ল শাৰীৰিক প্ৰবৃত্তি। এইবিলাকৰ ক্ষেত্ৰত আতিশয্য হ'লে সি যোগাভ্যাসৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰতিবন্ধক হয়। ভোজনৰ বেলিকা সংযম কৰিবৰ বাবে ভগৱানে অৰ্পণ কৰা প্ৰসাদৰূপ বিশুদ্ধ আহাৰ গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগে। ভগৱদ গীতাৰ 9 নম্বৰ পাঠত আছে যে ভগৱান কৃষ্ণলৈ শাক-পাচলি, ফুল, ফল, শস্য, বীজ, গাখীৰ আদি নিবেদন কৰিব পাৰি। এইদৰে কৃষ্ণক নৈবেদ্য অৰ্পণ কৰাৰ অভ্যাস কৰিলে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনৰ বাবে অনুপযোগী আৰু যিটো সাত্বিক নহয় তেনে আহাৰ নোখোৱাকৈ থকাটো সহজতে এটা অভ্যাসত পৰিণত হয়। শোৱাৰ প্ৰসংগত ক'ব লাগিব যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে কৃষ্ণৰ প্ৰতি কৰ্তব্য কৰাৰ বাবে অনবৰতে সজাগ হৈ থাকে আৰু সেইবাবে অবাবতে টোপনিত সময় কটাবলগীয়া হ'লে তেওঁ বৰ ডাঙৰ ক্ষতি হোৱা বুলি ভাবে। কৃষ্ণ ভক্ত ব্যক্তি এজনে কৃষ্ণৰ হকে কিবা এটা কাম নকৰাকৈ জীৱনৰ এটা মুহূৰ্ত এনেই যোৱাটো সহ্য কৰিব নোৱাৰে। সেইবাবে তেওঁ যিমান কম পাৰে সিমান কম শুৱে। কামৰ প্ৰসংগলৈ আহিলে দেখা যায় যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে এনে কোনো কামকে নকৰে যিটো কৃষ্ণৰ লগত সম্পৰ্ক নাই। এনে হোৱাৰ ফলত তেওঁৰ কামবিলাক স্বভাৱতেই সংযত হৈ পৰে আৰু ইন্দ্ৰিয় তৃপ্তিৰ কলুষৰ পৰা মুক্ত হৈ পৰে। যিহেতু ইন্দ্ৰিয় তৃপ্তিৰ কোনো প্ৰশ্নই নাই, সেইবাবে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ বাবে জাগতিকভাৱে বিশ্ৰাম লোৱাৰ প্ৰয়োজন নাথাকে। যিহেতু তেনেলোকৰ সকলো কৰ্ম, বাক্য, নিদ্ৰা, জাগৰণ আৰু আন সকলো দৈহিক চেষ্টাই নিয়ন্ত্ৰিত, সেইবাবে তেনেলোকৰ বাবে কোনো ধৰণৰ জাগতিক কষ্ট হোৱাৰ সম্ভাৱনা নাথাকে। यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते निष्पृह सर्वे कामेभ्यः युक्त इति उच्यते तदा। যোগীয়ে যেতিয়া যোগাভ্যাসৰ দ্বাৰা চিত্তবৃত্তি নিৰোধ কৰে, সকলো কামনাৰ পৰা অনাসক্ত হৈ আঁতৰি থাকে আৰু তেওঁৰ মনটো নিজৰ আত্মাতে নিবিষ্ট হৈ থাকে, তেতিয়া তেওঁক যোগযুক্ত বুলি কোৱা হয়। সাধাৰণ মানুহৰ কাৰ্যকলাপতকৈ যোগীৰ কাৰ্যকলাপৰ পাৰ্থক্য এইখিনিতে যে যোগীয়ে স্বাভাৱিকতে সকলো ধৰণৰ জাগতিক কামনাৰ পৰা আঁতৰত থাকে। এনে কামনাৰ ভিতৰত যৌন কামনাই আটাইতকৈ প্ৰবল। এজন প্ৰকৃত যোগীয়ে এনে সাৰ্থকভাৱে চিত্তবৃত্তিক সংযত কৰি ৰাখে যে তেওঁক আৰু কোনো ধৰণৰ জড়জাগতিক কামনাই টলাব নোৱাৰে। শ্ৰীমদ ভাগৱতত ভগৱানে এইদৰে কৈছে যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিসকলে সংযমৰ এনে এটা উত্তম স্তৰত উপনীত হ'ব পাৰে। ৰজা অম্বৰীশৰ দৰে। ৰজা অম্বৰীশে প্ৰথমে নিজৰ মনটোক কৃষ্ণৰ চৰণ কমলৰ চিন্তাত নিয়োজিত কৰিলে, তাৰ পাছত তেওঁৰ বাক্য প্ৰয়োগ কৰিলে ভগৱানৰ গুণানুকীৰ্তন কৰিবৰ বাবে। হাত দুখন নিয়োগ কৰিলে ভগৱানৰ মন্দিৰ আদি পৰিষ্কাৰ কৰাৰ কামত। কাণ দুখন নিয়োগ কৰিলে ভগৱানৰ লীলাৰ বিষয়ে সৎ কথা শুনাৰ কামত। চকু দুটা নিয়োগ কৰিলে ভগৱানৰ দিব্যৰূপ দৰ্শনক। স্পৰ্শেন্দ্ৰিয়ক
নিয়োগ কৰিলে ভগৱানৰ ভক্ত ভৃত্যসকলৰ স্পৰ্শ লাভৰ বাবে। ঘ্ৰাণেন্দ্ৰিয়ক নিয়োগ কৰিলে ভগৱানৰ চৰণত অৰ্পিত পদুম ফুলৰ ঘ্ৰাণ লোৱাৰ কামত। জিভাক নিয়োগ কৰিলে ভগৱানৰ চৰণত অৰ্পণ কৰা তুলসীৰ সোৱাদ ল'বৰ বাবে। ভৰি দুখনক লগালে তীৰ্থক্ষেত্ৰত আৰু ভগৱানৰ মন্দিৰ ভ্ৰমণৰ কামত। মূৰটোক ব্যৱহাৰ কৰিলে কৃষ্ণক প্ৰণাম জনোৱাত আৰু তেওঁৰ কামনাক নিয়োগ কৰিলে ভগৱানৰ ইচ্ছাক পৰিপূৰ্ণ কৰাৰ বাবে। এই ধৰণৰ আধ্যাত্মিক কৰ্মবিলাক উত্তম ভক্তসকলৰ বাবেহে যোগ্য। অনবৰতে ধ্যান কৰি মনটোক ভগৱানৰ চৰণ কমলৰ চিন্তাতে স্থিৰ কৰি ৰাখিব নোৱাৰিলে তেনেধৰণৰ আধ্যাত্মিক কাৰ্যকলাপত সোমাই পৰাটো সহজ সাধ্য হৈ নুঠে। ভক্তি মাৰ্গত এনেধৰণৰ বিহিত কাৰ্যকলাপক বোলা হয় অৰ্চন বা ভগৱানৰ কামতে সকলো ইন্দ্ৰিয়ৰ প্ৰয়োগ। ইন্দ্ৰিয়সমূহ আৰু মনটো কিহবাত ব্যস্ত হৈ থাকিবলৈ লাগে। সম্পূৰ্ণ কৰ্মবিৰতি সম্ভৱ নহয়। यथा दीप निरातस्था न इंगतेशा उपमा स्मृता योगेन यत चित्तस्य युञ्जता योगम आत्मना। যেনেকৈ বতাহ নোহোৱা ঠাইত চাকি গছৰ শিখাটো নকবে, তেনেকৈ এজন যোগীয়েও চিত্ত সংযত কৰি একান্ত মনে নিজৰ আত্মাৰ ধ্যান কৰি যোগাভ্যাসত স্থিত হয়। আজিলৈ ইমানেই।